বিকাশৰ গতি ইমানে স্পীড হৈছে গোটে বুকাময় হৈ পৰিছে আৰু এই বুকাময়ৰ মাজত এতিয়া সাধাৰণ জনতা ফসি মৰিব লগা হৈছে আৰু যিদৰে উন্নয়ন হৈছে উন্নয়নৰ গতিত তেওঁলোকৰ চোলাপেন এতিয়া বুকা চেন্ডেল হাতত লৈ যাব লগা হৈছে আৰু এটা হাইৱে নিৰ্মাণ কৰোঁতে গোটেই পথটোৰ মাজত বুকা পেলাই দিছে ৰঙা মাটি পেলাই দিছে সাইকেল লৈ যোৱা অৱস্থা মানুহৰ চক মানুহ এটা খুচকাৰি যাব লগা হৈছে সাইকেল চেন্ডেল হাতত লৈ যাব লগা হৈছে এনেকুৱা লাগিছে সদায় অহা কৰে নে সদায় কৰিব লাগে ভাগে এই ৰাস্তাটো হাইৱে হ'ব বোলে হাইৱে এনেকুৱা এটা অৱস্থা হৈছে আৰু চেন্ডেল খুলি হাতত ল'বলগীয়া হৈছে উন্নয়ন হলি যদি খেলিবলৈ লাগে বুকা ইয়াৰ পৰা নিব পাৰিব এনেকুৱা এটা কাম কৰিছে যিটো সময়ত আপোনালোকে জানে এটা পথ নিৰ্মাণ কৰোঁতে ওৱান সাইড কে কাম কৰে এটা সাইডত যদি খন্দা হয় এটা সাইড ভালকৈ ৰখা হয় যাতে যাত্ৰীসকল যাব পাৰে আৰু এই ঠিকাদাৰে কেনে ধৰণৰ কাম কৰিছে চক দুইটা পাল ৰাস্তাটো খান্দি লৈ বুকা পেলাই থৈ এৰি থৈ গুচি গ'ল আৰু এই বুকাৰ মাজত এতিয়া জনসাধাৰণ যাব লগা হৈছে আৰু এই সংযোগী পথটো যিটো আমগুৰিৰ পৰা নাজিৰা সংযোগী পথ আৰু এই ধুদৰ আলিৰ বৰ্তমান সময়ত যিটো ৰূপত নিৰ্মাণ কৰিছে আসলতে যিসকলে নিৰ্মাণ কৰিছে তেওঁলোকক ধুদতকৈ তলত আখ্যা দিব লাগিব কাৰণ এই পৰিৱেশটো চাওক বুকাৰে এতিয়া লুটুৰি পুটি হৈ গৈছে কিমান গাড়ী পৰিছে এনে এটা পৰিৱেশৰ মাজত কিন্তু কাম কৰিব লগা হৈছে বা যাত্ৰীসকল অহা যোৱা কৰিব লগা হৈছে কামৰ কথাটো নকমে ঠিকাদাৰে এটা সময়ত কেইদিনমানৰ বাবে তেওঁলোকৰ মানুহ আহে কাম কৰে আকৌ বৰষুণ দিছে বুলি কাম নকৰাকৈ গুচি যায় কিন্তু তেওঁলোকে খৰালি ছিজনত কাম কৰিব লাগে নে বাৰিষা ছিজনত কাম কৰিব লাগে তাক লৈও কিন্তু ন্যূনতম তেওঁলোকৰ জ্ঞানকণ নাই ইয়াৰ সমান্তৰালভাৱে যিটো বিভাগেও কিন্তু ইয়াৰ যিসকল ইঞ্জিনিয়াৰক বিষয়া বিভাগ আছে সকলোৱে তেওঁলোকে মনোনিৱেশ কৰা উচিত আৰু তেওঁলোকে কোনটো সময়ত আসলতে পইচাটো ইয়াৰ মুকলি কৰিব লাগে কামৰ বাবে বিল কিমান সময়ত দিব লাগে কোনটো সময়ত দিব লাগে আৰু দিয়ে কোনটো সময়ত আৰু ঠিকাদাৰক তেওঁলোকে প্ৰেছাৰাইজ কৰিব নোৱাৰে যে তহঁতি বাৰিষা কাম নকৰিবি কিন্তু বৰ্তমান সময়ত আপোনালোকে চাওক এইদৰে বোকা এইদৰে মাটি পেলাই থৈ পথটো এনেকৈ থৈ যোৱাটো কিমান প্ৰাসংগিক এতিয়া চাওক যাত্ৰীসকল কোনফালে যাব তেওঁলোকে চিন্তিত হৈ পৰিছে এনে এটা পথৰ মাজত ভয়াৱহতাৰ মাজত তেওঁলোকে অহা যোৱা কৰিব লগা হৈছে সংকটময় পথ বুলি ক'ব লাগিব গোটেই বোকা আপুনি ক'ত দেখিছে এটা হাইৱে নিৰ্মাণ কৰি থকা সময়ত বোকা এনেকৈ পেলাই থোৱা ক'ত দেখিছে বাৰু এইখন কেৱল এনে ধৰণৰ যি মূৰ্খামি কাম কৰিছে আৰু এই ঠিকাদাৰজনৰ ওপৰত বহু এনে ধৰণৰ কামৰ নমুনা আছে তেওঁ য'তে পথ নিৰ্মাণ কৰিছে সকলোতে পথবোৰ বৰবাদ হৈছে আমি বৰহিলৰ পথটো পূৰ্বে দেখাইছিলো যি ধৰণৰ পথ বনালে 1.5 মাহে নগ'ল গোটেই পথটো বিধ্বস্ত হৈ পৰিল আৰু এতিয়ালৈকে কিন্তু এনে ধৰণৰ ঠিকাদাৰৰ ওপৰত ব্লেক লিষ্টেটো চৰকাৰে কৰিব পৰা নাই হয়তো কোনোবা ডাঙৰ বিষয়াৰ সৈতে তেওঁ ভাল সম্পৰ্ক আছে কিন্তু বৰ্তমান সময়ত তেখেতে যদি কাম কৰিছে অসম চৰকাৰ পইচা লৈছে চেন্ট্ৰেল চৰকাৰ পইচা লৈছে তেনেহ'লে জনসাধাৰণৰ স্বাৰ্থত কিন্তু পথটো নিৰ্মাণৰ ক্ষেত্ৰতো তেওঁ সমানে দায়বদ্ধ হ'ব লাগিছিলে কিন্তু বৰ্তমান সময়ত সেয়া দেখা নাই সেয়া মই পুনৰবাৰ কৈছো যিহেতু ইয়াত দেখিবলৈ পাইছে যিটো বিকাশ ইমানে স্পীড দৌৰিছে বিকাশ স্পীড দৌৰাৰ বাবে হয়তো ইয়াত বুকা পেলাই দিয়া হৈছে যাতে বিকাশটো স্তব্ধ কৰা হৈছে আৰু কোনোবাই কেতিয়াবা ক'ব পাৰে যে বুকাতে ফুল ফুলে হয়তো বুকাত ফুল ফুলিবলৈও আছে বৰ্তমান সময়ত যিটো বুকাময় পৰিস্থিতি হৈছে এটা হাইৱেৰ মাজত যদি এনে ধৰণৰ পৰিৱেশৰ সূচনা হয় তেনেহ'লে ইয়াতকৈ লজ্জাৰ বিষয় কি হ'ব পাৰে পথটো নিৰ্মাণ হৈ থকা নামত যদি গোটেই পথটো সম্পূৰ্ণৰূপে ধ্বংস কৰা হয় আৰু যাত্ৰীৰ বাবে অহা যোৱাৰ বাবেও পথটো যদি বন্ধ কৰি দিয়া হয় তেনেহ'লে এনেকুৱা পথ বনোৱাতকৈ নবনোৱাই ভাল আমি সামগ্ৰিক পৰিৱেশ দেখাইছো কিন্তু এই ঠিকাদাৰজনৰ বাৰে প্ৰতি মানুহে ইয়াত প্ৰতিবাদো সাব্যস্ত কৰিছে ঠিকাদাৰজনৰ ওপৰত অভিযোগ আনিছে পিডব্লিউডি বিভাগটোৰ ওপৰত অভিযোগ আনিছে কিন্তু এতিয়াও তেওঁলোকৰ গা লৰা নাই বা তেওঁলোকে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই যেতিয়া সমালোচনা কৰে বা প্ৰতিবাদ কৰে স্মাৰকপত্ৰ প্ৰদান কৰে তেতিয়া তেওঁলোকে কম এদিন বা দুদিন গাড়ী বা লেবাৰ লগাই তেওঁলোকে কামটো কৰি দেখায় তাৰপিছত আকৌ কামটো বন্ধ কৰি দিয়ে এইদৰেই কিন্তু তেওঁলোকে গা এৰা দি যিদৰে কাম কৰিছে কিন্তু কোটি টকাৰ কাম নমুনা যিদৰে হৈছে ইয়াক লৈ এতিয়া ৰাইজ খৰ্গহস্ত হৈছে আৰু আমি ক'বলৈ নাযাওঁ জনসাধাৰণে বৰ্তমান সময়ত কিদৰে গতি কৰিছে এইটোক লৈ আপোনালোকে নিশ্চয় দেখিছে বিকাশৰ গতি ইমানে স্পীড হৈছে গোটেই বুকাময় হৈ পৰিছে আৰু এই বুকাময়ৰ মাজত এতিয়া সাধাৰণ জনতা ফসি মৰিব লগা হৈছে আৰু এই ঠিকাদাৰসকলক কিদৰে কাম দিয়ে এনে ধৰণৰ তেওঁলোকে যি বিকাশৰ তেওঁলোকে আজি এটা স্বৰূপ উদঙাই দিছে আৰু এই ঠিকাদাৰসকলক কিন্তু বাৰে প্ৰতি কাম দিয়া পৰিলক্ষিত হয় আৰু এতিয়া এই পথটো আপোনালোকে চাওক এটা হাইৱে নিৰ্মাণ কৰোঁতে গোটেই পথটোৰ মাজত বুকা পেলাই দিছে ৰঙা মাটি পেলাই দিছে সাইকেল লৈ যোৱা অৱস্থা মানুহৰ চাওক মানুহ এটা খুচকাৰি যাব লগা হৈছে সাইকেল চেন্ডেল হাতত লৈ যাব লগা হৈছে এনে এটা পৰিৱেশৰ সূচনা হৈছে আৰু গোটেই বুকাময় কৰি পেলাৰ পাছত পথটো কিদৰে কোনটো প্ৰচেছত কি প্লেনিং কৰি নিৰ্মাণ কৰিব লাগে সেইটো যদি তেওঁলোকৰ ন্যূনতম আইডিয়া নাই তেওঁলোকে কাম পাই কিদৰে তাক লৈ এতিয়া লজ্জাবোধ কৰিব লগা হৈছে আমি লজ্জাবোধ কৰিব লগা হৈছে ডিপাৰ্টমেণ্টে কোনো খবৰ দিয়া নাই কেনেকুৱা লাগিছে সদায় অহা যোৱা কৰে নে সদায় কৰিব লাগে ভাগে এই ৰাস্তাটো হাইৱে হ'ব বোলে
হাইৱে এনেকুৱা এটা অৱস্থা এনেকুৱা অৱস্থা হৈছে আৰু চেণ্ডেল খুলি হাতত ল'বলগীয়া হৈছে আৰু উন্নয়নৰ কাৰণে চেণ্ডেল খুলি হাতত ল'ব লগা হৈছে নাই হোৱা নাই আৰু কি ক'ব চৰকাৰলৈ কি ক'ব চৰকাৰে কৈছো আৰু এনেকুৱা কৰিব লাগে নেকি আৰু ৰাস্তাটো বুলি কামটো সম্পূৰ্ণ কৰিব লাগিছিলে কৰিছিলে যদি আপোনালোকে সদায় এইদৰে যাব লগা হয় এইদৰে যাবলগীয়া হৈছে ল'ৰা-ছোৱালী স্কুলৰ অহা ল'ৰা ছোৱালীৰ কাৰণে একেবাৰে চোলা কাপোৰ বন্ধ হৈ যায় তেহেঁতৰ একেবাৰে অৱস্থা বেয়া হৈ যায় আৰু ঠিক আছে ধন্যবাদ জনাইছো এইসকলে এইদৰে অহা যোৱা কৰে যিদৰে উন্নয়ন হৈছে উন্নয়নৰ গতিত তেওঁলোকৰ চোলা পেণ্ট এতিয়া বোকা চেণ্ডেল হাতত লৈ যাব লগা হৈছে আৰু এই উন্নয়নবোৰ আমি দেখাইছো এতিয়া যদি আমি কওঁ ক্ৰিটিচাইজ সমালোচনা কৰিছে বুলি বহুতে ক'ব কিন্তু এইবোৰ কথা সমালোচনা নকৰাকে আমি এতিয়া আনন্দ ফূৰ্তি কেনেকৈনো কৰোঁ মানুহবোৰে এতিয়া উন্নয়নৰ নামত যিধৰণে পাইছে যিধৰণে ভুগিছে যিধৰণে এতিয়া অৱস্থা হৈছে এই অৱস্থাবোৰ যদি বিকাশৰ গতি এনেকৈ যাবলৈ হয় বিকাশৰ গতি এনে এটা পৰ্যায়ত যাবলৈ হয় তেনেহ'লে এই গতি আমাক আৰু নালাগে এই গতিত কিন্তু গোটেই জনসাধাৰণ খৰ্গহস্ত হৈছে আমি সামগ্ৰিক পৰিৱেশ দেখালো এই ৰুটটো আপুনি আমগুৰিৰ পৰা এইটো মোৰ যদি এফালে দেখাওঁ সতীৰ্থ হৈ দেখায় এইটো চাইডে আপোনাৰ নাজিয়ালৈ যাব আমগুৰিৰ পৰা নাজিয়ালৈ যোৱা পথ আৰু পথৰ যি তথৈবচ অৱস্থা বোকা মাটি পেলাই হাইৱে এতিয়া বোকাময় কৰি পেলালে আৰু এনেধৰণৰ যি পৰিৱেশ এই পৰিৱেশক লৈ আমি এতিয়া দেখাবলৈ চেষ্টা কৰিলো জনসাধাৰণে কি কয় এইটো সময়ত অপেক্ষা কৰিব বা আমি দেখিবলৈ পাম আৰু বৰ্তমান সময়ত মই দিলীপ শইকীয়াৰ সৈতে মই নিপন বৰগোহাঁই এটা প্ৰতিবেদন দিবলৈ চেষ্টা কৰিলো ইয়াত যদি কিবা কাৰোবাৰ গাত লাগিছে তেনেহ'লে আমাৰ ক'বলৈ একো নাই গাত লগাকে এইটো কাৰণে কৈছো কাৰণ জনসাধাৰণ ইয়াত খৰ্গহস্ত হৈছে ধন্যবাদ